এইটো যোৱা বছৰৰ ভিডিঅ' হয়। এইটো ভিডিঅ' চালে আপোনালোকেও হাঁহিব। মানে মই যেতিয়াই চাওঁ তেতিয়াই হাঁহো, সেইটো কাৰণে ভাবিছোঁ আপোনালোকেও চাগে হাঁহিব। ভিডিঅ'টো বহুত স্পীড দি দিছিলোঁ কাৰণ ভিডিঅ'টো বহুত লং আছিলে। আপোনালোকে চাব পাৰে পথাৰত আমি বগৰী পিটিকা বনাই আছোঁ আৰু আমি বহি থকা লোকেশ্যনটো চাওক কিমান ধুনীয়া। আমি তিনিজনী পিটিকা বনাইছোঁ আৰু বহুত ধৰণৰ কথা পাতিছোঁ আৰু লগতে বহুত হাঁহি ধেমালিও কৰিছোঁ। আৰু লগতে চাওক চাদে এই হাঁহি আছে, সি মানে আচাৰ চিঙিয়ে খাই দিছিলে, সেইটো কাৰণে হাঁহি আছে। আমি কেনেকৈ গম পাইছোঁ জানেনে? যেতিয়া আমি ভিডিঅ'টো চাইছোঁ তেতিয়াহে গম পাইছোঁ সি আচাৰ চিঙি খাই দিছিলে। কিন্তু তাইও হাঁহিছে পাছত। আৰু কথা পাতি পাতি এয়া আমাৰ বগৰী পিটিকাও হৈ গ'ল। পিটিকা চাই লাগিছে এতিয়াই খাওঁ খাওঁ বুলি। সেয়া চাওক আমি খাবলৈ বহিছোঁ। আমি ইমানেই কথা পাতোঁ কি আমাৰ খোৱাৰ সময়তো মুখৰ পৰা মাত নাযায়। আমি এনে কথা নাজানো, কিন্তু একেলগত হ'লে কি কি কথা যে ওলাই থাকে নিজেও নাজানো। মই সিহঁতক জোকাই আছোঁ, সিহঁতে মোক জোকাই আছে, এইবিলাকে হ'ল আমাৰ কথা। আৰু যি কি নহওক আমাৰ মেমৰিজ থাকি গ'ল বহুত দিন আগৰ। আৰু আমি যেতিয়া ইউটিউবত ব্লগ আপলোড কৰোঁ সেয়া কেৱল ব্লগ নাথাকে, আমাৰ বহুত স্মৃতিও ৰৈ যায় সেই ব্লগটোত।